IPLত ৰাজস্থান ৰয়েলছৰ স্বপ্নভংগ কোৱালিফায়াৰ মেচত থমকিল ৰিয়ান বাহিনী অথলে গ'ল বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ইনিংছ 7 উইকেটত জয়ী হৈ ফাইনেলত গুজৰাট টাইটান্স চলিত IPL ছিজনত ৰুদ্ধ হ'ল ৰাজস্থান ৰয়েলছৰ অনিৰুদ্ধ গতি শুক্ৰবাৰে দ্বিতীয়খন কোৱালিফায়াৰ মেচত গুজৰাট টাইটান্সৰ হাতত ধৰাশায়ী হৈ চলিত IPLত অভিযান সামৰিলে ৰিয়ান পৰাগৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছ অনুৰাগীৰ আশা আছিল 2008 চনৰ পাছত দ্বিতীয়বাৰৰ বাবে এই ছিজনত IPLৰ চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'ব ৰাজস্থান ৰয়েলছে কিন্তু সেই আশাত চেঁচা পানী ঢালিলে শুভমন গিলৰ নেতৃত্বৰ গুজৰাট টাইটান্সৰ খেলুৱৈসকলে ৰোমাঞ্চকৰ মেচখনত প্ৰথমে বেটিং কৰি 6টা উইকেটৰ বিনিময়ত ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰে 214 ৰান RRৰ অপেনাৰ যশস্বী জয়ছোৱালে মাত্ৰ 1 ৰান স্ক'ৰ কৰি পেভিলিয়নমুখী হোৱাৰ বিপৰীতে বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ বেটৰ পৰা 47টা বলত বৰশীল 96 ৰান মাত্ৰ 4 ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হ'ল ৰাজস্থান ৰয়েলছৰ 15 বছৰীয়া বেটাৰ বৈভৱৰ ইনিংছত আছে 8টা 4 আৰু 7টা ছিক্সাৰৰ সমাহাৰ অধিনায়ক হিচাপে ৰিয়ান পৰাগে 6টা বলত 11 ৰান স্ক'ৰ কৰি আউট হোৱাৰ বিপৰীতে ৰাজস্থানৰ হৈ ৰবীন্দ্ৰ জাদেজাই অপৰাজিত 45 ৰান আৰু ডনভান ফেৰেৰাই খেলিলে 38 ৰানৰ অপৰাজিত ইনিংছ এইবাৰ 215 ৰানৰ লক্ষ্যলৈ ক্ৰিজত নামিল গুজৰাট টাইটান্সৰ হৈ অধিনায়ক শুভমন গিলে খেলিলে শতকীয় ইনিংছ ৰাজস্থান ৰয়েলছৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি 53টা বলৰ বিপৰীতে শুভমনে খেলিলে 104 ৰানৰ বিস্ফোৰক ইনিংছ শুভমনৰ ইনিংছত আছে 15টা 4 আৰু 3টা ছিক্সাৰৰ সমাহাৰ তদুপৰি গুজৰাটৰ যুৱ বেটাৰ সাই সুদৰ্শনে 32টা বলত কোবালে 58 ৰান 18.4 অভাৰতে 3টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় শুভমন বাহিনী ফলত 7 উইকেটত জয়ী হৈ IPL 2024ৰ ফাইনেলত প্ৰৱেশ কৰে গুজৰাট টাইটান্সে চলিত IPL ছিজনত চেম্পিয়ন ট্ৰফিৰ নিচেই কাষ পায়ো থমকি ৰ'ব লগা হোৱাত আশাহত হৈ পৰিছে ৰাজস্থান ৰয়েলছৰ লাখ অনুৰাগী আনহাতে মেচৰ অন্তত দুখত ভাগি পৰা দেখা গ'ল ৰাজস্থান ৰয়েলছৰ 15 বছৰীয়া বেটাৰ বৈভৱ সূৰ্যবংশীক চকুৰে বৈ অহা দুধাৰি অশ্ৰু বৈভৱে ঢাকিবলৈ চেষ্টা কৰিলে নিজৰ পিন্ধি থকা টুপিটোৰে এই ছিজনত 16টা ইনিংছত মুঠ 774 ৰানেৰে 15 বছৰ বয়সতে অবিশ্বাস্য প্ৰদৰ্শন আগবঢ়ালে বৈভৱ সূৰ্যবংশীয়ে কিন্তু কোৱালিফায়াৰ 2ত গুজৰাটৰ বিৰুদ্ধে পৰাজয় বৰণ কৰাৰ পাছত চলিত IPLৰ পৰা বিদায় ল'লে ৰাজস্থান ৰয়েলছে সেই মুহূৰ্তত বৈভৱৰ মুখখন দেখি লাখ ক্ৰিকেট প্ৰেমীৰ মনটো বেদনাগধুৰ হৈ পৰিল গুৰুত্বপূৰ্ণ মেচখনত পৰাস্ত হোৱাৰ পাছতে একাংশই সমালোচনাৰ লক্ষ্য কৰি লৈছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক ইয়াৰ বিপৰীতে লীগ পৰ্যায়ৰ পৰা কঠিন পৰিস্থিতিকো নেওচি প্লে-অফলৈ দলক উন্নীত কৰাৰ ক্ষেত্ৰত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা ৰিয়ানক কেইটামান দিন আগলৈকে এইসকল সমালোচকেই কৰিছিল উচ্চ প্ৰশংসা উল্লেখ্য যে অহা 31 মে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব IPLৰ ফাইনেলৰ মহাৰণ ডিফেণ্ডিং চেম্পিয়ন RCBৰ বিৰুদ্ধে ফাইনেলৰ মহাৰণত নামিব গুজৰাট টাইটান্স 2024 বৰ্ষৰ IPLত কোন হ'ব চেম্পিয়ন তাৰ বাবে অপেক্ষা কৰিব লাগিব 31 মেৰ নিশালৈ নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ চেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 7576865295 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী